নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ পৰা জিএনএম নাৰ্ছিং ৰিগাৰ্ডিং এখন নতুন নটিচ আহিলে। তো বহুতে সুধিছিল যে জিএনএম নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সাম কেতিয়া হ'ব। এতিয়া অফিচিয়েলি নটিচ আহি গ'ল। তো এই নটিচখন 3 আগষ্ট তাৰিখে জাৰি কৰিছে জিএনএম নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সাম ৰিগাৰ্ডিং। তো জিএনএম নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সামটো 14 জুলাই তাৰিখে হোৱা কথা আছিল, কিন্তু ইয়াৰে বানপানীৰ কাৰণে বা ফ্লাডৰ কাৰণে ইয়াৰে এণ্ট্ৰেন্স এক্সামটো কেঞ্চেল হয়। তো এতিয়া ইয়াৰে নতুন নটিচ আহিলে। তো ইয়াৰে যে এণ্ট্ৰেন্স এক্সাম সেয়া 11 আগষ্ট তাৰিখে অনুষ্ঠিত হ'ব, ৰাতিপুৱা 11টা বজাৰ পৰা 1টা বজালৈকে। তো ইয়াৰে যি এডমিট কাৰ্ড আছে সেয়া সকলোৱে নতুনকৈ ডাউনলোড কৰিব লাগিব। তো ইয়াৰে এডমিট কাৰ্ড নতুন হ'ব, এক্সাম চেণ্টাৰ বেলেগ হ'ব। তো আপোনালোকে ইয়াৰে যি এডমিট কাৰ্ড আছে সেয়া 7 আগষ্ট তাৰিখে ডাউনলোড কৰিব পাৰিব। তো 7 আগষ্ট তাৰিখে টাইমটো দিয়া নাই, 7 আগষ্ট গধূলিৰ ভিতৰত ইয়াৰে এডমিট কাৰ্ড ৰিলিজ হৈ যাব। তো ইয়াতে সকলোবিলাক এক্সাম চেণ্টাৰ চেঞ্জ নহয়, কিছুমান এক্সাম চেণ্টাৰে চেঞ্জ হ'ব, কাৰণ ইয়াৰে 14 জুলাই তাৰিখৰ পিছত ইয়াৰে নতুনকৈ অনলাইন এপ্লাইটো খোলা দিছিলে। তো তাৰ কাৰণে ইয়াৰে কিছুমান চেণ্টাৰ চেঞ্জ হ'ব। তো যদি কোনোবা কেন্দ্ৰে এতিয়াও ই বুক লোৱা নাই তেনেহ'লে আমাৰ ই বুকখন ল'ব পাৰে, লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। তো এতিয়া ই বুকখন 100 ৰুপিছত পাই যাব। তো আপোনালোকে লিংকৰ থ্ৰু দি নহ'লে হোৱাটছএপৰ থ্ৰু দি ই বুকখন বাই কৰিব পাৰিব। ধন্যবাদ।